নমস্কাৰ আজি হবি হলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো প্ৰসংগ অংকিতা দত্তৰ বিস্ফোৰণ ইতিমধ্যে আপোনালোকে জানে অৱগত হৈছে বিগত দুদিন ধৰি সেই সম্পৰ্কে প্ৰাগ নিউজৰ বাতৰি সম্প্ৰচাৰ হৈ আহিছিল অংকিতা দত্ত প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী যুৱ কংগ্ৰেছৰ নেত্ৰী আৰু অংকিতা দত্তই অভিযোগ উত্থাপন কৰিছে যি অভিযোগ অতি গুৰুতৰ অংকিতা দত্তই অভিযোগ উত্থাপন কৰিছে যে যুৱ কংগ্ৰেছৰ যিগৰাকী ৰাষ্ট্ৰীয় অধ্যক্ষ আছে সেই অধ্যক্ষ শ্ৰীনিবাসে অংকিতা দত্তক নিৰ্যাতন চলাই আছিল বিগত 6 মাহ ধৰি শাৰীৰিক মানসিক নিৰ্যাতন চলাইছিল অংকিতা দত্তৰ বিৰুদ্ধে অংকিতা দত্তই শ্ৰীনিবাসৰ বিৰুদ্ধে আনকি এজাহাৰো দাখিল কৰিছে দিছপুৰ থানাত এজাহাৰত কি আছে অংকিতা দত্তৰ এজাহাৰত সেই নিৰ্যাতনৰ সবিস্তাৰে প্ৰকাশ পাইছে আমি এই সম্পৰ্কে আপোনালোকক জনাম যে এজাহাৰত কি প্ৰকাশ পাইছে প্ৰশ্ন কেইবাটাও উত্থাপিত হৈছে যে এগৰাকী মহিলাই যেতিয়া নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে আৰু তাৰ পাছত এই অভিযোগ উত্থাপন কৰিছে যে অংকিতা দত্তই এই অভিযোগ সম্পৰ্কে এই নিৰ্যাতন সম্পৰ্কে সময়ে হাই কমাণ্ডক জনাই আহিছিল কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে সেইবাবে উপায়ন্তৰ হৈ সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল অংকিতা দত্তই আৰু অৱশেষত এজাহাৰ দাখিল কৰিছিল প্ৰশ্ন উত্থাপিত হৈছে যে এগৰাকী নাৰী ৰাজনীতিত কিমান দূৰ সুৰক্ষিত অংকিতা দত্তৰ দৰে এগৰাকী নাৰী নিৰ্যাতনৰ অভিযোগ তোলাৰ পাছত খুদ প্ৰদেশ কংগ্ৰেছে পুনৰ অংকিতা দত্তকে চৌকত জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ইয়াৰ কাৰণ কি ৰাইজে জানিব বিচাৰিব কংগ্ৰেছৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ যিসকল বৰ নেতা আছে সেইসকলে আজি এই মুহূৰ্তত অংকিতা দত্তৰ সপক্ষত আছে নে নাৰী নিৰ্যাতনৰ সপক্ষত আছে সেই প্ৰশ্ন ৰাইজে উত্থাপন কৰিছে কেতবৰ প্ৰসংগ আছে আমি আৰম্ভ কৰি যাম ষ্টুডিঅ'ত আমাৰ অতিথিসকল উপস্থিত আছে প্ৰথমতে স্বাগতম জনাইছো মই আমাৰ লগত জয়প্ৰকাশ দাস আছে কংগ্ৰেছ নেতা আপোনাক স্বাগতম জনাইছো আমাৰ লগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা এ কে নাৰ্গিছ উপস্থিত থাকিব তেখেতক স্বাগতম জনাম প্ৰাক্তন ৰাজ্যিক শিশু আৰু মহিলা আয়োগৰ অধ্যক্ষ ডক্টৰ সুনীতা চাংককটি বাইদেউ আমাৰ লগত আছে বাইদেউক স্বাগতম জনাইছো সমান্তৰালভাৱে আজি আমাৰ লগত উপস্থিত আছে কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া পোনপটীয়া সম্প্ৰচাৰত দেৱব্ৰত শইকীয়া ডাঙৰীয়াক স্বাগতম জনাম ৰকিবুল হুছেইনৰ বাসগৃহৰ পৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বাসগৃহৰ পৰা সতীৰ্থ সাংবাদিক অজিত শইকীয়া আছে ৰেকিবুদ্দিন আহমেদ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বাসগৃহৰ পৰা সাংবাদিক বিতুপন বৰা আছে ৰাজীৱ ভৱনৰ পৰা সাংবাদিক নয়নজ্যোতি ভূঞা আছে দিল্লীৰ পৰা সতীৰ্থ সাংবাদিক দিব্যজ্যোতি গগৈ আছে হবিয়ে কথা পাতি যাম মই প্ৰথমতে আহিব বিচাৰিছো জয়প্ৰকাশ দাস ডাঙৰীয়া আপোনাৰ ওচৰলৈকে কাৰণ আমি যেতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ সৈতে যোগাযোগ কৰিছিলোঁ তেখেতে আপোনাৰ প্ৰসংগই কৈছে যে বিষয়টো নিষ্পত্তিৰ বাবে আপোনালোকক মোতায়েন কৰা হৈছে বা দায়িত্ব অৰ্পণ কৰা হৈছে অভিযোগ আছিল অংকিতা দত্তৰ বিৰুদ্ধে নিৰ্যাতন চলিছিল অংকিতা দত্তই এফআইআৰত উল্লেখ কৰিছিল আৰু এই এফআইআৰখনৰ সবিশেষ আমি গ্ৰাফিক্সত দেখুৱাব বিচাৰিম যে অভিযোগ কি ধৰণৰ গুৰুতৰ আছিল এই মুহূৰ্তত মই জয়প্ৰকাশ দাস ডাঙৰীয়াৰ ওচৰলৈকে যোৱাৰ পূৰ্বে সেই অভিযোগ সম্পৰ্কে দেখুৱাব বিচাৰিছোঁ এফআইআৰত কি কথা লিখা আছে তাৰ কিয়দাংশ সম্পূৰ্ণৰূপে এফআইআৰৰ কপিটো আমাৰ ওচৰত আছে আমি পৰৱৰ্তী সময়ত আপোনালোকক প্ৰয়োজন সাপেক্ষে জনাই যাম যে এফআইআৰত থকা অভিযোগসমূহ কিমান গুৰুতৰ অংকিতা দত্তই এজাহাৰত দিয়া সেই অভিযোগসমূহৰ কিছু আভাস আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত গতিকে অংকিতা দত্তৰ এফআইআৰত আছে বিগত 6 মাহ ধৰি শ্ৰীনিবাসে মোক নিৰ্যাতন চলাইছিল শ্ৰীনিবাস বীৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছিল অংকিতা দত্তই আৰু সেই অভিযোগ সম্পৰ্কে এটাৰ পাছত আনটো গুৰুতৰ অভিযোগ আছিল দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰিছিল শ্ৰীনিবাসৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ কথা মানসিক নিৰ্যাতন যৌনগন্ধি শব্দৰ প্ৰয়োগ কৰিছিল শ্ৰীনিবাসে নেতৃত্বক অৱগত কৰিলে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব বুলি ভাবুকি প্ৰদান কৰিছিল শ্ৰীনিবাসে ইমানে নহয় ৰায়পুৰৰ হোটেল মেফেয়াৰত অংকিতাৰ ওপৰত শাৰীৰিক বল প্ৰয়োগ কৰিছিল শ্ৰীনিবাসে এফআইআৰত উল্লেখ আছে আত্মমৰ্যাদা হানিকৰ যৌনগন্ধি শব্দৰ প্ৰয়োগৰে শ্লীলতা হানিৰ চেষ্টা আৰু বিগত 6 মাহে শ্ৰীনিবাসে নিৰ্যাতন চলাইছিল অংকিতাক এফআইআৰত এই ধৰণৰ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু
দিন ভিত্তিক এটাৰ পাছত আনটো শব্দ কি শব্দ ব্যৱহাৰ কৰিছিল অংকিতাৰ বিৰুদ্ধে শ্ৰীনিবাসে সেই সম্পৰ্কেও এফআইআৰত উল্লেখ আছে গতিকে এই ধৰণৰ এটা গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ ভূমিকা লক্ষণীয় কংগ্ৰেছৰ ভূমিকা লক্ষণীয় মই জেপি দাস ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ পোনপ্ৰথমে অংকিতা দত্তৰ গুৰুতৰ অভিযোগ দলৰ এগৰাকী মহিলা নেত্ৰীৰ গুৰুতৰ অভিযোগ আৰু এই অভিযোগৰ পাছত পুনৰ অংকিতালৈ আজি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হ'ল ওলোটাকৈ ইয়াৰ কাৰণটো কি এই অভিযোগক এগৰাকী নাৰীৰ অভিযোগক নিৰ্যাতনৰ অভিযোগক কংগ্ৰেছে যদি গুৰুত্ব নিদিয়ে সাধাৰণ নাৰীক কি ধৰণে গুৰুত্ব দিব না প্ৰথম কথাটো হৈছে অংকিতাতো আমাৰ দলৰ এগৰাকী উদীয়মান নেত্ৰী তেখেতৰ মই বাইটটো যোৱাকালি চাইছোঁ ANIত স্পেচিফিকেলি তেখেতে কৈছে যে মোৰ ওপৰত মেণ্টেল হেৰেছমেণ্ট হৈছে বুলি কৈছে ফৰ লাষ্ট 6 months ঠিক আছে কিন্তু এফআইআৰত শাৰীৰিক হেৰেছমেণ্টৰ কথাও কৈছে এফআইআৰ কপিটো যদি পাইছে কথাটো আজি আহিছে আমি মই এফআইআৰখনটো আপোনাৰ ওচৰতে পাইছোঁ আমি আগত পোৱা নাছিলোঁ যোৱা যিটো ষ্টেটমেণ্টৰ ওপৰতে আমি ধৰক আমাৰ কি কয় যিটো টুইট আছিলে তেখেতে যিটো টুইটতো তেখেতে কথাষাৰ লিখিছে যে মোক মেণ্টেল হেৰেছমেণ্ট হৈছে আৰু সেইকাৰণে আমিও গম পোৱা নাছিলোঁ যে এনেকুৱা এটা ঘটনা ঘটি আছে বিকজ যুৱ কংগ্ৰেছটো হৈছে ডাইৰেক্টলি এটা আমাৰ লগত জড়িত নহয় আমাৰ এটা অৰ্গেনাইজেশ্যন হয় ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন তেখেতলোকৰ নিজববীয়া এখন মানে এটা সংবিধান আছে কনষ্টিটিউশ্যন আছে যে যুৱ কংগ্ৰেছ NACY সেৱা দল মহিলা কংগ্ৰেছ তাত আমাৰ কংগ্ৰেছৰ এটা 4টা ফ্ৰণ্টেল উইংছ হয় তাত আমাৰ ডাইৰেক্টলি আমাৰ ধৰক কিছু মানে আমাৰ কিছু প্ৰদেশ কংগ্ৰেছৰ নচলে এপইণ্টমেণ্টটো যিহেতু আমি দিবই নোৱাৰোঁ তেখেতলোকৰ দিল্লীৰ পৰাই নিয়ন্ত্ৰণ হয় ঠিক আছে এই কথাষাৰ কৈছে আৰু তেখেতে যিটো এফআইআৰ দিছে আমাৰ ন্যায়ৰ প্ৰতি সন্মান আছে আৰু পুলিচে নিৰপেক্ষ কি কয় তদন্ত কৰিব তাত আমাৰ কংগ্ৰেছ দলে তেখেতলোকৰ সহযোগিতা থাকিব কিন্তু প্ৰথম কথাটো হ'ল কি আমাৰ মনতো এটা প্ৰশ্ন হৈছে যে এই বস্তুটোত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ষড়যন্ত্ৰ হৈছে নেকি কাৰ বিৰুদ্ধে আমাৰ বিশেষকৈ বিজেপিৰ জালত বাইদেৱে ভৰি দিলে নেকি এনেকুৱা লাগিছে কাৰণ মই এইটো কাৰণে কৈছোঁ যে যোৱাকালিলৈকে তেখেতে আমাৰ দলৰ নেতা ভূপেন বৰা ডাঙৰীয়াক কমপ্লেইন দিয়া নাছিলে টুইটটো পাই ভূপেন বৰা ডাঙৰীয়া আহিছে ঠিক আছে ভূপেন বৰা ডাঙৰীয়াই তেখেতক বুজাইছে আৰু তাৰ পাছত অংকিতা দত্ত ডাঙৰীয়াই সংবাদ মাধ্যমক কৈছে যে ভূপেন বৰা ইজ অলৱেজ মাই মেণ্টৰ ইন মাই পলিটিকেল লাইফ কৈছে তাৰ পাছত তেখেতে কৈছে আমাৰ মাজতে আলোচনাটো হ'ব কিন্তু নেক্সট ডে তেখেতে কেছটো দিছে দিব পাৰে তেখেতৰ অধিকাৰ আছে কেতিয়া কেছটো দিয়া হ'ল যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে আমাৰ এইটো তেখেতলোকৰ ভিতৰৰ কথা বুলি কোৱা হয় যদি আমাক জনায় আমি সিদ্ধান্ত ব্যৱস্থা ল'ম তেখেতে দিছে তেখেতৰ অধিকাৰ তেখেতৰ নিৰ্যাতন হৈছে বুলি কয় আইনে ব্যৱস্থা ল'ব আইন ল উইল টেক ইট অ'ন কোৰ্চ মই এটা ক'লোঁ যিটো ব্যৱস্থাৰ কথা কোৱা হৈছে মই যিমান দূৰ খবৰ পাইছোঁ যে তেখেতে কংগ্ৰেছৰ হাইকমাণ্ডক জনাইছোঁ বুলি কৈছে কিন্তু মোৰ ওচৰত যিটো খবৰ আহিলে যিটো মই আমাৰ নেতাসকলৰ লগত জানিলোঁ যে ভূপেন বৰা ডাঙৰীয়াহে যোৱাকালিহে গম পাইছে টুইট চাইহে গম পাইছে আগতে ভূপেন বৰা ডাঙৰীয়াক গম নাই পোৱা বুলি তেখেতে নিজে টিভিত বক্তব্য ৰাখিছে আৰু এইটো কথা তেখেতে অংকিতা বাইদেৱে ইতিমধ্যে কৈছে দত্ত ডাঙৰীয়ানীয়ে কৈছে যে মই এই কথাটো ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো কাৰ্যসূচীত কৈছোঁ ঠিকে আছে ৰাহুল গান্ধী ডাঙৰ আমাৰ নেতা তেখেত কিন্তু বৰ্তমান কনষ্টিটিউশ্যনেলি আমাৰ কোনো চিষ্টেমটোৰ বাহিৰত কাৰণ হি ইজ no more president of our Congress party now our present president is Mallikarjun Kharge মানে ৰাহুল গান্ধীৰ কোনো ক্ষমতা নাই এনেকুৱা অভিযোগ দিয়াৰ পাছত ব্যৱস্থা লোৱাৰ বাবে মই সেইটো কথা কোৱা নাই তেখেতক দৃষ্টিগোচৰ কৰিছে কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই ধৰক কোনটো সময়ত গৈ ক'লে যেতিয়া ভাৰত জোড়ো কাৰ্যসূচী কৰি আছে এটা ৰাহুল গান্ধী ডাঙৰীয়া এটা গোটেই ভাৰতখন ইউনাইট কৰিবলৈ এটা লক্ষ মানুহলৈ কৈছে তাৰপাছত কি হৈছে কেনেকুৱা ব্যৱস্থা হৈছে মই সেইটো তেখেতলোকে কৰিছে ভিতৰি কিন্তু মই যিটো খবৰ পাইছোঁ যে ইণ্ডিয়ান ইউথ কংগ্ৰেছে এই ওপৰত এটা কমিটি বনাইছিলে যিটো ইণ্ডিয়ান ইউথ কংগ্ৰেছে এটা ডিচিপ্লিনাৰী কমিটি বনাইছিলে যিদিনা বাংগালুৰুত মানে আমাৰ অংকিতা দত্ত ডাঙৰীয়াই তেখেতে এক্সিকিউটিভৰ কথাখিনি উত্থাপন কৰিলে তেতিয়া তেখেতক ক'লে যে আমি এখন কমিটি বনাইছোঁ ইণ্ডিয়ান ইউথ কংগ্ৰেছে আপুনি আহিব কিন্তু মোক যিটো খবৰ দিছে দেই আমাৰ দলৰ মানে ইউথ কংগ্ৰেছ কাৰণ মই ইউথ কংগ্ৰেছ কৰিছোঁ ঠিক আছে কাৰণ আই নো দ্য চিষ্টেম কাৰণ ইউথ কংগ্ৰেছৰ নিজৰ ডিচিপ্লিনাৰী কমিটি থাকিব তাত কৃষ্ণাজী বুলি এজন ইনচাৰ্জ থাকে অল ইণ্ডিয়া ইউথ কংগ্ৰেছ কমিটি বা
কিন্তু মই যেটো গম পাইছো যে মানে অংকিতা দত্ত ডাঙৰীয়ানীয়ে তেখেতলোকক 45 ডেজ ডক্টৰে এডভাইস কৰিছে বোলে বেড ৰেষ্ট কৰিব লাগে সেইকাৰণে সেই ইনকুৱাৰী কমিটিত তেখেতে প্ৰেজেণ্ট হোৱা নাই এটো তেখেতৰ ওপৰত সাজেশন আহিছে নেক্সট ইস্যুটো আহিলে অংকিতা বাইদেৱে কৈছে জেন্ডাৰ বায়াসনেস জেন্ডাৰ বায়াসনেস মোটো আছে মানে মই ক'ব লগা আছে কিহেতু মই যেহেতু যি জানো যে ইউথ কংগ্ৰেছৰ ইলেকশ্যন 2018 চনত হৈছিল আমাৰ গোটেই ইলেকশ্যন প্ৰচিডিউৰটো প্ৰেসিডেন্ট হোৱা পথাটো থ্ৰু ইলেকশ্যন হয় আজিকালি ইউথ কংগ্ৰেছ আৰু এনএছৱাই ইন্টাৰনেল ডেমক্ৰেসি তাত অংকিতা দত্ত ডাঙৰীয়ানীয়ে সেকেন্ড পজিশন পাইছিলে ফার্স্ট পজিশন পাইছিলে বেলেগ এজনে ঠিক আছে কামৰুল ইছলাম চৌধুৰী বুলি বাইদেউ সেকেন্ড পজিশন পায় তেখেত ভাইস প্ৰেসিডেন্ট হৈছিলে আৰু ইউথ কংগ্ৰেছৰ শ্ৰীনিবাস মানে যিজন শ্ৰীনিবাসে কামৰুল হুছেইনৰ 2 বছৰ কমপ্লিট হোৱাৰ পাছত এটা সময়ৰ পাছত শেষ হয় 3 বছৰ মানে 3 বছৰৰ পাছত পাতিবই লাগিব মানে ইলেকশ্যনটো 2 বছৰ কমপ্লিট হোৱাৰ পাছত কামৰুল ইছলাম চৌধুৰীক ড্ৰপ দি অংকিতা দত্ত ডাঙৰীয়ানীক নমিনেটেড দিয়া হৈছে কংগ্ৰেছ প্ৰেসিডেন্ট দিয়া হৈছে এগৰাকী মহিলাক আগুৱাই দিয়া হৈছে এগৰাকী মহিলাক আমি কংগ্ৰেছৰ প্ৰেসিডেন্ট যথেষ্ট সম্ভৱ সি ইজ দা অনলি প্ৰেসিডেন্ট ইন এন্টায়াৰ কান্ট্ৰি ইট কংগ্ৰেছ প্ৰেসিডেন্ট ঠিক আছে সেই লোকে ঠিক আছে আপোনালোকে দিছে জেন্ডাৰ কৰা নাই কিন্তু যেটো অভিযোগ দিছে এই অভিযোগৰ পাছত যদি ঠিক আছে সকলো দিছে কি গঠিব পাৰে কেও জানে ফেভাৰত যিবোৰ এফআইআৰত শব্দ লিখিছে বাক্য লিখিছে যে মোৰ মতে যদি আপুনি নচলে মোৰ মতে যদি তুমি নচলা তেনে ক্ষেত্ৰত তোমাৰ কেৰিয়াৰ ধ্বংস কৰি দিব এই ধৰণৰ অভিযোগ উত্থাপন কৰিছে গতিকে এই অভিযোগবোৰৰ উত্তৰ আপোনালোকে দিব লাগিব আৰু দ্বিতীয় প্ৰসংগ নাৰীগৰাকী যেতিয়া অভিযোগ দিয়ে আমি বিভিন্ন আমি নাৰীকটো সন্মান কৰিছো দ্যাটছ হোৱাই আমি কংগ্ৰেছে শ্ৰীনিবাস ইজ এ পাৰ্সন হু ইজ ইনিচিয়েটেড দা ৰিজাৰ্ভেশ্যন পলিচি ইন দা নেশ্যনেল ইউথ কংগ্ৰেছ কমিটি 33% মহিলা ৰিজাৰ্ভেশ্যন দিবলৈ ফাৰ্ষ্ট শ্ৰীনিবাস জি কৰিছে ঠিক আছে মই আপোনাৰ ওচৰলৈকে সেকেন্ড ইস্যু আহিম কমপ্লিট কৰি লও ক'ব দিয়ক চমুকৈ মই দেৱব্ৰত শইকীয়াৰ ওচৰলৈকে যাওঁ তাৰ পাছত পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিম তাৰপাছত যেহেতু গোটেই বস্তুটো আমাৰ ইন্টাৰনেল আছিলে এই কথাটো উইকেন আমি এই কথাটো অংকিতা আভ্যন্তৰীণভাৱে কৰিব পাৰিলো হয় আৰু এই কথাখিনি তেখেতে ভূপেন বৰা ডাঙৰীয়া আগত কৈও আহিছিলে যে আমি একেলে কৰিম আমি হি ইজ অলৱেজ বি মাই মেন্টৰ কিন্তু কালি এনেকুৱা কিবা এনেকুৱা হ'ল মই আই ডোন্ট নো বাট ওয়ান থিং অলৱেজ ৰিমেম্বাৰ কংগ্ৰেছে মহিলাক অপদস্থ কৰে বা হেৰি কৰে এই কথাষাৰ নি আমাৰ দলটোক হেৰি কৰিব নিবিচাৰিব উই আৰ অলৱেজ ইন ফেভাৰ অফ মানে মহিলা আৰু আমি কংগ্ৰেছে 50% মহিলা আমি এবাৰ মই নাজিৰাৰ ওচৰলৈকে গৈছো দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত শইকীয়া ডাঙৰীয়া স্বাগতম জনাইছো আপোনাক যেটো অভিযোগ উত্থাপন হৈছে বিশেষকৈ অংকিতা দত্তৰ অভিযোগ আৰু অংকিতা দত্তই এফআইআৰ দিয়া যি কেতবৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে শ্ৰীনিবাসৰ বিৰুদ্ধে এফআইআৰত উল্লেখ কৰিছে যে যৌনগন্ধি শব্দ প্ৰয়োগ কৰিছিল মোৰ বিৰুদ্ধে আনকি তেখেতে আমি গ্ৰাফিছত দেখুৱাইছো ইতিমধ্যে এফআইআৰৰ কপিত কি লিখিছে যে হোটেল এখনৰ প্ৰসংগ উত্থাপন কৰিছে সেই হোটেলত শাৰীৰিক বল প্ৰয়োগ কৰা বুলি কৈছে অংকিতা দত্তৰ বিৰুদ্ধে শ্ৰীনিবাসে গতিকে এনেকুৱা ধৰণৰ অভিযোগ দিয়াৰ পাছত এই কথাটোৱে কৈছে যে হাইকমাণ্ডক আমি জনাইছিলোঁ কিন্তু তাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে চাওক অংকিতা দত্তক আপুনি আৰু অধিক ভালকৈ জানিব কাৰণ আপোনাৰ সমষ্টিৰ ওচৰৰে সমীপতে দ্বিতীয়তে অঞ্জন দত্তৰ কন্যা গতিকে এগৰাকী যুৱনেত্ৰী কংগ্ৰেছৰ যুৱনেত্ৰীৰ ক্ষেত্ৰত যদি নিৰ্যাতনৰ সন্মুখীন হৈছে যুৱনেত্ৰীগৰাকীয়ে তেনে প্ৰেক্ষাপটত সাধাৰণ নাৰীৰ সুৰক্ষাৰ প্ৰশ্নটো ক'ত আছে দ্বিতীয় প্ৰসংগ এই ক্ষেত্ৰত অংকিতা দত্তই যেতিয়া অভিযোগ উত্থাপন কৰিলে যে অংকিতাৰ বিৰুদ্ধে নিৰ্যাতিত হৈছে অংকিতা দত্ত সেই নিৰ্যাতন যিয়ে নচলাওক কিয় তাৰ পাছত দলীয় সতীৰ্থ হিচাপে কংগ্ৰেছৰ যিসকল বিয়াগম নেতা আছে যাক ৰাইজে যাৰ ওপৰত ভৰসা কৰি চৰকাৰৰ কথা চিন্তা কৰে সেইসকল নেতাৰ ভিতৰত আপুনিও আছে আপুনিও মন্তব্য সংবাদ মাধ্যমৰ আগত কৰিছে আজিও আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত আছে এই অভিযোগসমূহ পূৰ্বতে অংকিতাই আপোনাৰ ওচৰত উত্থাপন কৰিছিল নেকি বা আপোনাৰ ভূমিকাটো কি হয় চাওক প্ৰথম কথা মই বোধ কৰোঁ মংগলবাৰে কেইটামান টুইট আহিছে মই টুইট বৰ বেছিকৈ নাচাওঁ পিছত মোক মোৰ ঘৰত ৰাতিপুৱা সাংবাদিকসকলে ক'লে যে এনেকুৱা আজি বিস্ফোৰণ ঘটাইছে অংকিতা দত্তই
তেতিয়া মই গম পাইছিলোঁ আৰু তাত যিখিনি কথা কৈছিল যে তেওঁক অলপ ইনচাল্টিং লেংগুৱেজত তই কিবা খাওঁ নেকি তই কি লিখি থাক ইত্যাদি ইত্যাদি ক'লে বুলি কৈছে তেওঁ প্ৰথম দিনাখন তেওঁৰ কিন্তু তেনেকুৱা ধৰণৰ কথাহে কৈছিলে আৰু পিছত এফআইআৰখনত কিন্তু তেওঁৰ হাতত ধৰিলে তেওঁক অলপমান যৌনগন্ধি ইত্যাদি কথা কৈছে সেই গতিকে অংকিতা দত্তৰ প্ৰথম দিনাৰ অভিযোগখিনি আৰু এফআইআৰত থকা কথাখিনিৰ মাজত মই পাৰ্থক্য দেখা পাইছোঁ কোনটো সঁচা মই নাজানো দ্বিতীয় কথাটো হ'ল যে যিটো আপোনাৰ সুধিলে যে আমাক কৈছে নেকি মই প্ৰকৃততে যেতিয়া টুইটত আহিছে তেতিয়া গম পাওঁ আনকি মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক কিছু সময় পূৰ্বে আপোনালোকৰ চেনেলত বহিব লাগিব কাৰণে সুধিছিলোঁ আপুনি কেতিয়া কি গম পায় তেখেতে মোক ক'লে যে আপুনি যিখন হোটেলৰ কথা উল্লেখ কৰিছে মেফেয়াৰ হোটেলৰ ৰিচেপশ্যনৰ পৰা ভূপেন বৰা ডাঙৰীয়াই তেওঁক ভিতৰলৈ আদৰি নিছিল আৰু তেওঁৰ ৰুমত যেতিয়া গৈছিল তেতিয়া তাত আৰু অন্য 4জন আমাৰ দলৰ সহকৰ্মী আছিল সেইখিনি সময়ত এনেকুৱা কোনো কথা দত্ত ডাঙৰীয়াই উত্থাপন কৰা নাই দ্বিতীয়তে মেফেয়াৰ হোটেলখনত ময়ো সেই 2টামান নিশা আছিলোঁ যিহেতু আমাৰ মিটিং তাতে হৈছিল তেতিয়া মই দেখিছিলোঁ তাত যথেষ্ট ছিকিউৰিটি ব্যৱস্থা CCTV আছে কাৰণ মানে কেতবোৰ SPG বা CRPFৰ স্পেচিয়েল প্ৰটেকশ্যনত থকা অতিথিও তাত আছিল সেই গতিকে তাত মানে যদি কিবা এনেকুৱা ঘটনা হৈছে CCTVত নিশ্চিতভাৱে ওলাব সেই গতিকে এতিয়া মই এফআইআৰত থকা কথাখিনি আৰু অংকিতা দত্ত ডাঙৰীয়াৰ প্ৰথম দিনৰ কথাখিনিৰ মাজত তফাৎ দেখিছোঁ পাৰ্থক্য দেখিছোঁ আৰু মই এনেকুৱা কথাৰ কিন্তু আমি গম পোৱা নাছিলোঁ দ্বিতীয়তে তেখেতে কৈছে আপুনি কৈছে যে হাইকমাণ্ডক বহুদিন জনাই আছে যোৱা 6 মাহ ধৰি মোৰ প্ৰকৃততে হাইকমাণ্ড বুলি ক'লে আমি কংগ্ৰেছ প্ৰেচিডেণ্ট বুজি পাওঁ আমাৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন বুজি পাওঁ আৰু জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ অসম আৰু অসমৰ ক্ষেত্ৰত ভূপেন বৰা ডাঙৰীয়া এতিয়া তেখেতসকলৰ ভিতৰত জিতেন্দ্ৰ সিং ডাঙৰীয়াই যোৱা 6 মাহত অসমলৈ কেইবাবাৰো আহিছে আমাৰ লগত মিটিং কৰিছে PCCৰ লগত মিটিং কৰিছে এই কথাটো কেতিয়াও উত্থাপন হোৱা নাই সেই গতিকে মোৰ এতিয়া কিছু সন্দেহ হৈছে যে জিতেন্দ্ৰ সিঙক প্ৰকৃততে জনাইছিলে নে নাই আৰু যদি আমাৰ সভাপতি ডাঙৰীয়াক জনাইছে তেখেতে নিশ্চিতভাৱে অৰ্গেনাইজেশ্যনৰ ইনচাৰ্জ বা জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ ষ্টেটক ক'লে হয় খুব সম্ভৱ তেখেতে এইখিনি জনোৱা নাই আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া যাত্ৰা কৰিছে তেতিয়া আমাক ভিডিঅ' ফুটেজ দেখাইছে যে তেওঁ লগত পদযাত্ৰা কৰিছে আৰু সেইখিনি সময়ত অভিযোগ উত্থাপন কৰিছোঁ বুলি কৈছে কিন্তু সেই অন্তিম দিন আছিল ৰাহুল গান্ধী ডাঙৰীয়াৰ জম্মু কাশ্মীৰৰ আৰু তেখেতে কৈছিল যে মই কংগ্ৰেছৰ কাৰণে এই যাত্ৰা কৰা নাই মই সাধাৰণ ৰাইজৰ কাৰণে কৰিছোঁ আৰু সেইখিনি সময়ত তেওঁ এই কথা শুনিছিল নে নাই বা কি কথা পাতিছিল মইতো ক'ব নোৱাৰিম আৰু আমাৰ প্ৰকৃততে যিটো অৰ্গেনাইজেশ্যনেল হায়াৰ আপক জনাইছোঁ বুলি কৈছে হায়াৰ আপ বুলি ক'লে মোৰ মতেৰে কেন্দ্ৰীয় সভাপতি অথবা জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ তেখেতসকলক জনাইছেনে নাই অংকিতা দত্ত ডাঙৰীয়াই কোৱা নাই সেই গতিকে সেই কথাটোও মোৰ কিছু মনত খুদনি আছে যে তেখেতে কাক জনাইছিল প্ৰকৃততে কিন্তু এতিয়া যেহেতু এজাহাত দাখিল কৰিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপোনাৰ পৰা এই কথাটো জানি লৈছোঁ একেবাৰে এতিয়া যেহেতু এজাহাত দাখিল কৰিছে আৰু এজাহাৰত যিবোৰ অভিযোগ আছে এই অভিযোগবোৰ যদি সঁচা হয় অন্ততঃ এগৰাকী নাৰীয়ে যেতিয়া এই ধৰণৰ নিৰ্যাতনৰ অভিযোগ কৰে সেই নিৰ্যাতনৰ অভিযোগ কৰাৰ পাছত নাৰীগৰাকীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাটো কিমান দূৰ সমীচীন আইনগতভাৱে বা সামাজিকভাৱেও সেয়া নিঃসন্দেহে এটা চিন্তনীয় বিষয় এতিয়া অভিযোগটো যিহেতু উত্থাপন কৰিছে তাৰ পাছত আপোনালোকৰ স্থিতিটো কি জ্যেষ্ঠ এগৰাকী নেতা হিচাপে বা এগৰাকী অভিভাৱক হিচাপে অংকিতা দত্তৰ দৰে এগৰাকী যুৱ নেত্ৰীৰ কংগ্ৰেছৰ তেখেতে যেতিয়া অভিযোগ উত্থাপন কৰিছে আমাৰ দেশৰ প্ৰক্ৰিয়া অনুসৰি যিকোনো অভিযোগৰ তদন্ত হয় তদন্তৰ পিছত দোষী নিৰ্দোষী এইটো মত পোষণ কৰা হয় সেই গতিকে অভিযোগটো উত্থাপন কৰিছে নেশ্যনেল কমিশ্যন অফ ওমেনে তাৎক্ষণিকভাৱে তাৰ কগনিজেন্স লৈছে DGPক এনকুৱাৰী কৰিব দিছে মই আশা কৰিছোঁ এইখিনি এনকুৱাৰী হ'ব আৰু এনকুৱাৰীৰ পিছত নিশ্চিতভাৱে যিখিনি দোষী নিৰ্দোষী প্ৰমাণ হ'ব কিন্তু ইয়াৰ লগত এটা কথা আছে যে ডিচিপ্লিনৰ কথা এটা আছে পাৰ্টি ডিচিপ্লিন মই আশা কৰিছিলোঁ যে তেখেতে যিহেতু তেওঁ যথেষ্ট ছিনিয়ৰ যদিও বয়সত আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে তেওঁ যথেষ্ট কম বয়সীয়া তাত সত্ত্বেও মই ক'ম যে তেখেতে যিহেতু 2016 চনৰ পৰা
এটা সমষ্টিৰ জনসমুদ্ৰক প্ৰতিনিধিত্ব কৰিবলৈ আমাৰ দলে তেখেতক আগবঢ়াই দিছিল প্ৰাৰ্থিত্ব 21 চনতো দিছে তেখেত ৰাজনৈতিকভাৱে যথেষ্ট অভিজ্ঞ শিক্ষিতা আৰু সেই গতিকে সভাপতি মুহূৰ্তকো তেখেতে এই কথাখিনি ক'ব লাগিছিল আমাৰ দলৰ হাইকমাণ্ডে আমাক অসমলৈ আহি বাৰম্বাৰ কয় আমাৰ যোৱা সময়ছোৱাত বিভিন্ন আমাৰ দলৰ কিছু গোপন কথা বা কিছু নক'বলগীয়া কথা বিভিন্ন নেতৃত্বই কোৱাৰ বাবে যে আপোনালোকে প্ৰেছৰ সন্মুখত ঘপককৈ নাযাব একো নক'ব আমাৰ কিবা থাকিলে আমি ইণ্টাৰনেলি এইবিলাক ডিছকাছ কৰিব লাগে এইখিনি হোৱাৰ পিছতো তেখেতে টুইটত কেনেকৈ গ'ল বা এইখিনি কথা কিন্তু মই বৰ পচন্দ কৰা নাই ঠিক আছে আপুনি পচন্দ কৰা নাই কিন্তু তেখেতে কৈছে যে হাইকমাণ্ডক জনাইছিলোঁ হয় আপুনি উল্লেখ কৰা ধৰণে জিতেন্দ্ৰ সিঙক হয়তো নজনাব পাৰে কিন্তু নজনাইছে সেই কথাটো এতিয়ালৈকে স্পষ্ট নহয় কিন্তু বাৰে বাৰে জনোৱাৰ পাছতো কি কাৰণে আসলতে ব্যৱস্থা নললে বা বিষয়টো গুৰুত্ব নিদিলে কি কাৰণে অসন্তুষ্ট হ'ল অংকিতা দত্ত সেই প্ৰশ্ন ৰাইজৰ মাজত আছে এটা সময় বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ প্ৰসংগ অংকিতা দত্তৰ অভিযোগ অংকিতা দত্তই নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে FIR দাখিল কৰিছে মই ৰাজ্যিক শিশু আৰু মহিলা আয়োগৰ অধ্যক্ষ ডক্টৰ সুনিতা চাংকাকতি বাইদেউ আমাৰ লগত উপস্থিত আছে আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ অংকিতা দত্তৰ অভিযোগ এগৰাকী নাৰীৰ অভিযোগ এগৰাকী যুৱ নেত্ৰীৰ অভিযোগ সাধাৰণতে যেতিয়া এই ধৰণৰ অভিযোগ উত্থাপন কৰা হয় তাৰ পাছত এই ব্যৱস্থাসমূহ কি ধৰণৰ ব্যৱস্থা আহিব পাৰে কাৰণ এটা ৰাজনৈতিক বাতাবৰণৰ মাজতে অভিযোগ উত্থাপন কৰিছে আৰু যাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে তেওঁ অংকিতা দত্ততকৈ ওপৰত এটা পদত অধিষ্ঠিত এগৰাকী ব্যক্তি অভিযোগ বা FIRত এই কথাটোও আছে যে তেওঁৰ কথা নুশুনিলে তেওঁৰ বিপক্ষে গ'লে হয়তো কেৰিয়াৰত আঘাত হানিব পাৰে সেই ধৰণৰ ভাবুকি আছে গতিকে আপুনি বিষয়টো কি ধৰণে চায় এগৰাকী নাৰীৰ অভিযোগ সম্পৰ্কে আৰু তাৰ পাছত বিভিন্ন ধৰণৰ ৰাজনৈতিক প্ৰশ্ন হয়তো আহিব পাৰে তেখেতৰ ইণ্টেনশ্যনৰ কথা হয়তো বহুতে ক'ব বিচাৰিব পাৰে কিন্তু এগৰাকী নাৰীয়ে অভিযোগটো দিয়াৰ পাছত কি ধৰণে কি দৃষ্টিৰে চোৱাটো প্ৰয়োজন তেখেতক কি ধৰণে সমৰ্থন বা ক'ত সন্দেহ কৰাটোৰ প্ৰয়োজন চাওক এতিয়া মই ৰাজনীতিৰ বাহিৰত মই ক'ব বিচাৰিছোঁ যে অংকিতা দত্ত এগৰাকী মহিলা আৰু এগৰাকী মহিলা হিচাপে এগৰাকী তেখেত আমি জানো যে তেখেত এগৰাকী নেত্ৰী আগশাৰীৰ নেত্ৰী গতিকে এগৰাকী নেত্ৰীৰ যেতিয়া এটা ৰাজনৈতিক দলত যদি যিটো তেওঁ অভিযোগ উত্থাপন কৰিছে গতিকে তেখেতৰ যদি এগৰাকী নেত্ৰীৰ যদি এই সুৰক্ষা নাথাকে তেখেতক শাৰীৰিকভাৱে বা যৌনভাৱে তেখেতক অপদস্থ কৰা হৈছে বা তেখেতৰ ক্ষেত্ৰত অশ্লীল শব্দ ব্যৱহাৰ কৰা হৈছে গতিকে এইটো মই ভাবোঁ যে তেখেতৰ ওপৰৰ উৎস যিগৰাকী বিষয়া তেখেতে কৰিছে গতিকে এইটো অতি দুৰ্ভাগ্যজনক আমাৰ ভাৰতবৰ্ষৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক মই ৰাজনীতিৰ বাহিৰত মই কৈছোঁ এইখিনি কথা মই মহিলা হিচাপে কৈছোঁ কাৰণ আমি জানো যে আমাৰ ভাৰতবৰ্ষত আমাৰ বৰ্তমান আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই মহিলাৰ কাৰণে যাতে মহিলাসকলক ওপৰত নিবৰ কাৰণে যথেষ্ট তেখেত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আঁচনি আনিছে বা পদক্ষেপ লৈছে হাতত ইতিমধ্যে মহিলাৰ স্থান আমাৰ ভাৰতবৰ্ষত বহুত ওপৰত বৰ্তমান আহিছে আগতকৈ বহুত ক্ষেত্ৰত বহুত আঁচনিৰ দ্বাৰা হওক বা বিভিন্ন পদক্ষেপৰ দ্বাৰা আমাৰ এটা ভাল মহিলাসকলৰ কাৰণে বিভিন্ন আঁচনিৰ দ্বাৰা ব্যৱস্থা আহিছে আৰু এই ক্ষেত্ৰত বহুত মহিলা আগবাঢ়ি আহিছে আমি জানো যে পঞ্চায়ততে হওক বা ৰাজনীতিটোহেতে হওক বহুত মহিলা আজি আগবাঢ়ি আহিছে নেতৃত্ব দিব পাৰিছে গতিকে যেতিয়া অংকিতা দত্তৰ নিচিনা এগৰাকী মহিলা এগৰাকী আগশাৰী মহিলা নেত্ৰীৰ ক্ষেত্ৰত যদি এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা ঘটে তেতিয়াহ'লে যিখিনি সৰ্বসাধাৰণ যিখিনি মহিলা আছে সেই মহিলাসকলে ৰাজনীতিত ভৰি দিবলৈ ভয় কৰিব ভয় খাব যে ৰাজনীতিত মহিলা সুৰক্ষিত নহয় গতিকে এইটো এটা খুব ডাঙৰ ইছ্যু মহিলা আয়োগৰ ফালৰ পৰা যেহেতু অভিযোগ অংকিতা দত্তই এজাহাৰ দাখিল কৰিছে দিছপুৰ থানাত আপোনালোকৰ ফালৰ পৰা কিবা কৰিবলগীয়া আছে নেকি ইয়াত আমি আমাৰ মহিলা আয়োগৰ ফালৰ পৰা নিশ্চয় এই ক্ষেত্ৰত ল'ব যিহেতু আমি শিশু অধিকাৰ সুৰক্ষা আয়োগৰ আওতাত নপৰে অংকিতা দত্তৰ যিটো ঘটনা সেইটো আমাৰ আওতাত নপৰে কিন্তু আমি আশা
আশা কৰোঁ যে মহিলা আয়োগৰ ফালৰ পৰা নিশ্চয় এটা কিবা এই ক্ষেত্ৰত এটা ব্যৱস্থা ল'ব আৰু আমি বিচাৰোঁ যিহেতু আমি প্ৰথম কথাটো হ'ল যে তেওঁৰ ওপৰত সন্দেহটো অনাতকৈ বা কিবা এটা বোকা ছটিওৱাতকৈ তেওঁ বেলেগ দলৰ দ্বাৰা প্ৰৰোচিত হৈছে এনেকুৱা ধৰণৰ কথাৰ দ্বাৰা আমি প্ৰভাৱিত হ'ব নালাগে প্ৰথমতে অনুসন্ধানটো হ'ব লাগে আৰু এটা উচিত ধৰণেৰে এটা ভালদৰে এটা যাব লাগে মানে যাতে কোনো ধৰণৰ পক্ষপাতিত্ব নহয় কাৰণ অংকিতা দত্তৰ ঘটনাটোৱে আমাৰ সমগ্ৰ নাৰী জাতিক প্ৰভাৱ পেলাব পাৰে ৰাজনীতিৰ ক্ষেত্ৰত ঠিক আছে গতিকে আমি এই ক্ষেত্ৰত এটা ভাল যাতে বিচাৰ হয় বা পদক্ষেপ লয় তাকে আমি এগৰাকী মহিলা হিচাপে মই কামনা কৰিছোঁ আপুনি কামনা কৰিছে মই আহিম আপোনাৰ ওচৰলৈকে মই অধিবক্তা SK নাৰ্গিছ বাইদেউ আছে আমি তেখেতৰ ওচৰলৈকে যাম তাৰ পূৰ্বে এবাৰ মই প্ৰথমতে নগাঁওলৈকে গৈছোঁ নগাঁৱৰ পাছত ৰাজীৱ ভৱনত নয়ন আছে নগাঁৱত মোৰ সতীৰ্থ সাংবাদিক অজিত শইকীয়া উপস্থিত আছে অজিত শইকীয়া যেতিয়া অংকিতা দত্তৰ প্ৰসংগ আহিছে আজি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে আৰু তেখেতে মতামতটো অন্ততঃ ব্যক্ত কৰিছে অংকিতা দত্ত সম্পৰ্কত তেখেতে মতামত ব্যক্ত কৰিছে সাংবাদিকে যেতিয়া প্ৰশ্ন কৰিছিল কিন্তু প্ৰদেশ কংগ্ৰেছত আৰু বহু নেতা আছে বিয়াগম নেতা আছে যিয়ে এসময়ত মন্ত্ৰিত্ব প্ৰভাৱশালী যথেষ্ট প্ৰভাৱশালী আৰু তেখেতসকলৰ অধীনতে ৰাজ্যত শাসন চলিছিল ৰাজ্যত মহিলা পুৰুষসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰিছিল তেনে এগৰাকী নেতা ৰকিবুল হুছেইনো গতিকে ৰকিবুল হুছেইন কিন্তু নিমাত এই মুহূৰ্তলৈকে গ্ৰাফিক্সত আমি দেখুৱাই গৈছোঁ কোন নেতাই বিশেষকৈ প্ৰদেশ কংগ্ৰেছৰ কোন নেতাই আজি মাত মাতিছে সতীৰ্থ এগৰাকীৰ নিৰ্যাতনৰ প্ৰসংগত হয় অংকিতা দত্ত যদি কাৰোবাৰ দ্বাৰা প্ৰৰোচিত হৈছে সেয়াও বিচাৰ্য বিষয় কিন্তু মূলত অভিযোগটো দিয়াৰ পিছতে অভিযোগ অনুসন্ধান যে অন্ততঃ হ'ব লাগে সেই ক্ষেত্ৰত সকলো নিমাত ৰকিবুল হুছেইনৰ নিমাত অজিত শইকীয়া আপুনি ৰকিবুল হুছেইনৰ বাসগৃহত উপস্থিত আছে তেখেতে সম্পৰ্কে কি মতামত দিব বিচাৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি এই মুহূৰ্তত কৰিছে যে আমাৰ প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ৰ ফালৰ পৰা প্ৰথমে তেওঁৰ লগত ফোনযোগে যোগাযোগ কৰা হৈছিলে অংকিতা দত্তৰ প্ৰসংগত তেওঁ বাইক বিচৰা হৈছিলে মই নিজে ব্যক্তিগতভাৱে তেওঁক টেলিফোন কৰিছিলোঁ তাৰপিছত তেওঁ পোনচাতে নাকচ কৰিছিলে যে মোৰ ব্যক্তিগত কাম আছে মই কোনো কথা ক'ব নোৱাৰোঁ তাৰপিছত কিছু মুহূৰ্তৰ পূৰ্বে আধা ঘণ্টাৰ পূৰ্বে আমি তেওঁ বাসগৃহ মই ভিডিঅ' নিউজ লক্ষ্যজিত দেখুৱাবৰ কাৰণে অনুৰোধ জনাম যে এই বাসগৃহত ৰকিবুল হুছেইনৰ বাসগৃহত বৰ্তমানে তেওঁ ভিতৰত আছে আৰু তেওঁৰ পুত্ৰক আমি লগ পাইছিলোঁ তাৰপিছত তেওঁকো আমি অনুৰোধ কৰিছিলোঁ যে এইটো বিষয়ত তেওঁৰ পিতৃৰ এটা বাইট আমাক লাগে কিন্তু সেই পুত্ৰইও কিন্তু সেই পিতৃৰ বাইট নিদিয়ে বুলি তেওঁ স্পষ্টভাৱে কৈছিল কিন্তু যিটো প্ৰসংগ আপুনি উত্থাপন কৰিছে গুৰুত্বপূৰ্ণ কথা যে ৰকিবুল হুছেইন এটা সময়ত তেওঁ প্ৰভাৱশালী মন্ত্ৰী আছিলে তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিলে এটা সময়ত যদি চোৱা যায় তেওঁ সোঁহাত স্বৰূপ আছিলে সেই মুহূৰ্তত আৰু তেওঁ এটা সময়ত গৃহমন্ত্ৰীৰ দায়িত্বত আছিলে আজি গৃহমন্ত্ৰীৰ দায়িত্বত আছিলে আৰু এতিয়া যেতিয়া অংকিতা দত্তৰ যিটো প্ৰসংগ আহিছে সেই প্ৰসংগত তেওঁ মাত মাতিব লাগিছিলে কিন্তু আজি তেওঁ কিয় পলায়নবাদী মনোভাৱ লৈছে তেওঁ কিয় পলাব বিচাৰিছে সংবাদ মাধ্যমৰ সন্মুখৰ পৰা কিন্তু যদি আপুনি চায় সমান্তৰালভাৱে যদি আপুনি চায় শান্তনু যে সৰু কথাত তেওঁ নগাঁও যিটো জিলা কংগ্ৰেছৰ কাৰ্যালয় আছে ৰাজীৱ ভৱন আছে তাত সংবাদ মাধ্যমক মাতি তেওঁ বৰ কথা কিন্তু কোৱা আমাৰ হাতৰ ৰেকৰ্ড আছে কিন্তু আজি অংকিতা দত্তৰ যিগৰাকী প্ৰদেশ যুৱ কংগ্ৰেছৰ তেওঁ সভানেত্ৰীৰ দায়িত্বত আছে তেওঁ এটা টুইট কৰিছিলে তেওঁ এজাহাৰ দাখিল কৰিছে সেই বিষয়টো কিহৰ কাৰণেনো অংকিতা দত্তই এনে কৰিবলগীয়া হ'ল যে এই যিসমূহ বিয়াগুম নেতা আছে আজি ভূপেন বৰাই কওক ৰকিবুল হুছেইনে কওক তেনেধৰণৰ যিসমূহ নেতা আছে সেই নেতাসমূহে কিন্তু আজি সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে সাহসিকতাৰে মাত মাতিব লাগিছে দেৱব্ৰত শইকীয়াই কৈছে যে কাক তেওঁ অভিযোগ দিছে তেওঁ নাজানে ৰকিবুল হুছেইনেও হয়তো সেই প্ৰসংগটো প্ৰাগ নিউজৰ সন্মুখত তেওঁ ক'ব পাৰিলেহেঁতেন নিজৰ ব্যক্তিগত মতামত দিব পাৰিলেহেঁতেন ব্যক্তিগত মতামত দিয়াটো দলৰ কোনো বাধা নাথাকে কিয়নো ইয়াৰ পূৰ্বে যদি আপুনি চায় বিভিন্ন সময়ত বিভিন্ন বিষয়ত কিন্তু তেওঁলোকে সমানে মাত মাতি আহিছে তেওঁলোকে বিতৰ্কও কৰিছে ৰাজনীতি খেলিছে কিন্তু আজি এই যিটো গুৰুত্বপূৰ্ণ প্ৰসংগ আহিছে এগৰাকী নেত্ৰী তেওঁ পিতৃ এটা সময়ত মন্ত্ৰী আছিলে এটা সময়ত তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে প্ৰয়াত অঞ্জন দত্ত তেওঁ জীয়াৰী আজি যিটো অভিযোগ আনিছে আচলতে গোটেই কংগ্ৰেছৰ বৰঘৰত আজি জোকাৰণিৰ সৃষ্টি কৰিছে এই জোকাৰণিটো তেওঁলোকে কেনেধৰণে নাইকিয়া কৰিব পাৰি সেই বিষয়ত তেওঁলোকে মাত মাতিব লাগিছিলে কিন্তু কিয় পলাইছে তেওঁলোক সংবাদ মাধ্যমৰ সন্মুখৰ পৰা প্ৰাগ নিউজৰ সন্মুখৰ পৰা তেওঁলোকে কিয় পলাইছে তাক লৈ পেলাই কিন্তু এই মুহূৰ্তত ৰহস্যৰ সৃষ্টি হৈছে আমি এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ মুখ্য কাৰ্যালয়ৰ পৰা যোগাযোগ কৰিছিলে আমি ব্যক্তিগতভাৱে তেওঁক যোগাযোগ কৰিছিলে তেওঁৰ পুত্ৰৰ লগত আমি কিছু মুহূৰ্তৰ পূৰ্বে কথা পাতিছিলোঁ এই মুহূৰ্ততো আমি তেওঁ বাসগৃহৰ সন্মুখত আছোঁ এতিয়াও কিন্তু তেওঁ বাসগৃহৰ ভিতৰতে আছে কিন্তু তেওঁ কিয় সেই বিষয়টোত এটা গুৰুত্বপূৰ্ণ বিষয় সেই বিষয়টোত তেওঁ কিয় এটা মন্তব্য
দিব বিচৰা নাই তাক লৈ পেলাই কিন্তু ৰহস্য সৃষ্টি হৈছে মই পুনৰবাৰ পৰিৱেশটো দেখাইছোঁ তেওঁ গাড়ীও এই মুহূৰ্তত আছে তেওঁ ভিতৰত আছে কিন্তু হয় কিয় মাত মাতিব বিচৰা নাই শান্তনু ঠিক আছে অজিত শইকীয়া গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে ৰকিবুল হুছেইন বিয়াগম নেতা এগৰাকী প্ৰদেশ কংগ্ৰেছৰ গৃহ বিভাগত দায়িত্বত আছিল আজি যেতিয়া নিজৰে দলৰ সতীৰ্থ এগৰাকীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন হ'ল তাৰপিছত অন্তত মতামতটো ব্যক্ত কৰাৰ সাহসটো কিয় নাই সেই আচৰিত প্ৰসংগ এইসকল লোকক আৰু সাধাৰণ ৰাইজে কি ধৰণে বিশ্বাস কৰিব বিশ্বাসত কি ধৰণে ল'ব সেয়া ডাঙৰ প্ৰসংগ হয় নিৰ্যাতনকাৰী যিয়েই নহওক হয়তো কেন্দ্ৰীয় জ্যেষ্ঠ নেতৃত্ব হ'ব পাৰে কিন্তু অন্তত অনুসন্ধান যে কৰিব লাগে তাতো কিবা আপত্তি থাকিব পাৰে নেকি অনুসন্ধান কৰাত আপত্তিটো কি অনুসন্ধান কৰি যদি সেই ভুৱা হয় অভিযোগ তাৰ পাছত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কিন্তু মতামতটো দিয়াত আপত্তিটো ক'ত সাহসৰ অভাৱ ক'ত দেৱব্ৰত শইকীয়া পোনপটীয়া সম্প্ৰচাৰত আছে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক যোগাযোগ কৰিছিলোঁ কিন্তু তেখেতে মতামত দিবলৈকেও সন্মত নহ'ল ধন্যবাদ অজিত শইকীয়া মই অধিবক্তা বাইদেউৰ ওচৰলৈকে অহাৰ পূৰ্বে একেই প্ৰসংগ যিহেতু ভূপেন বৰাৰ ক্ষেত্ৰত উত্থাপিত হৈছে দলৰ সভাপতি ৰাজীৱ ভৱনত নয়নজ্যোতি ভূঞা উপস্থিত আছে আমি বিগত সময়ছোৱাত এই 2 দিনৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ যদি স্থিতি আমি লক্ষ্য কৰোঁ সেই স্থিতি লক্ষ্য কৰিলে ভূপেন বৰাই আলোচনা কৰিলে তাৰপিছত হঠাৎ অংকিতা দত্তই এজাহাৰ দাখিল কৰিলে কিন্তু কি কাৰণে এই আলোচনা যেটো হল আলোচনা প্ৰক্ৰিয়াত অংকিতা দত্তক সন্মত কৰিব নোৱাৰিলে নেকি বা অংকিতা দত্ত আস্থাত ল'ব নোৱাৰিলে নেকি ভূপেন বৰাক যে নিৰ্যাতনত যদি বলি হৈছে অংকিতা দত্তই তেনে প্ৰেক্ষাপটত সেই সহাৰিটো নাপালে নেকি যাৰ বাবে অংকিতা দত্ত এজাহাৰ দিবলগীয়া হ'ল আৰু ভূপেন বৰাৰ সৈতে আপুনিও যোগাযোগ কৰিছিল নয়নজ্যোতি ভূঞা আমাৰ কাৰ্যালয়ৰ ফালৰ পৰা যোগাযোগ হৈছিল কিন্তু তেখেতো পোনপটীয়া সম্প্ৰচাৰত উপস্থিত থাকিবলৈ সন্মত নহ'ল ভূপেন বৰাৰ স্থিতিটো কি ক'ব নয়ন হয় শান্তনু প্ৰথমতে ক'ব লাগিব যে এনেধৰণৰ যি অন্তঃকণ্টল আমি বাৰে বাৰে দেখি আহিছোঁ এনেধৰণৰ অন্তঃকণ্টল কংগ্ৰেছৰ মাজত চলি আছে আজি বিজেপিৰ মাজত অন্তঃকণ্টল নাই সেইটো আমি ক'বলৈ নাযাওঁ কিন্তু কংগ্ৰেছৰ মাজত যি অন্তঃকণ্টল সেয়া কিন্তু অসমৰ ৰাইজে অতি ওচৰৰ পৰা তেওঁলোকে পাইছে আৰু শেহতীয়াভাৱে অংকিতা দত্তৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ যিটো স্থিতি সেই স্থিতিয়ে কিন্তু ইয়াতে এটা কথা স্পষ্ট কৰিছে যে এতিয়া প্ৰদেশ কংগ্ৰেছত লবি কেন্দ্ৰিক ৰাজনীতি চলিছে আৰু লবি কেন্দ্ৰিক ৰাজনীতিৰ এটা গিনিপিক হৈছে অংকিতা দত্ত আৰু সেইটো ইয়াত প্ৰতীয়মান হৈছে অলপ আগতে আমাৰ নগাঁৱৰ সংবাদদাতা অজিত দাই দেখুৱালে যে কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ আছে ৰকিবুল হুছেইনক যোগাযোগ কৰা গৈছিল আজি কাৰ্যালয়ৰ তৰফৰ পৰা তেওঁ ব্যক্তিগতভাৱে যোগাযোগ কৰিছিলে কিন্তু ৰকিবুল হুছেইনে তাত অফিচিয়েল ষ্টেটমেণ্ট দিয়াৰ পৰা নিজকে বিৰত ৰাখিলে আৰু মোৰ ফালৰ পৰা আজি ভূপেন বৰাকো যোগাযোগ কৰা গৈছিলে প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি ভূপেন বৰাক যোগাযোগ কৰা গৈছিলে তেওঁ ক'লে যে মই টক শ্ব'লৈ নাযাওঁ সাধাৰণতে তেওঁলোকৰ কিবা এটা হয়তো নিয়ম বনাইছে যে মই টক শ্ব'লৈ নাযাওঁ কিন্তু 3জন ব্যক্তিক তেওঁলোকে 3-4জন ব্যক্তিক দায়িত্ব দিছে আৰু সেই 3-4জন ব্যক্তিৰ কোনোবা এজন উপস্থিত থাকিব আজি জয়প্ৰকাশ দাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ ষ্টুডিঅ'লৈ আহিছে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিছে কিন্তু প্ৰশ্ন এইটো উঠিছে যে বেক টু বেক যদি কুৱেশ্যন সুধিব লগা থাকে আজি জয়প্ৰকাশ দাই কিমানখিনি উত্তৰ দিব পাৰিব অন বিহাফ অফ ভূপেন বৰা সেইটো কিন্তু সন্দেহৰ আৱৰ্তত থাকিব সেইকাৰণে আজি আমি বিচাৰিছিলোঁ যে অসমৰ ৰাইজে জানক যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি যিগৰাকী সভাপতি যিখন এজাহাৰীয়া দাখিল কৰা গৈছিল দিছপুৰ থানাত য'ত উল্লেখ আছিলে ৰায়পুৰৰ সেই বিশেষ সভাখনত হোটেলৰ সেই বিশেষ সভাখনত ভূপেন বৰা উপস্থিত আছিলে ভূপেন বৰা উপস্থিত থকা বুলি তাত অংকিতা দত্তই স্পষ্টভাৱে উল্লেখ কৰিছে দাখিল কৰা এজাহাৰখনত গতিকে এই প্ৰশ্নটোৰ বেক টু বেক এনচাৰ দিবলগীয়া যদি এজন ব্যক্তি আছিলে সমল ব্যক্তি আছিলে সেয়া আছিল ভূপেন বৰা যে আপুনি যদি সেই সভাখনত উপস্থিত আছিলে তেতিয়াহ'লে আপুনি সেই সবিশেষ নজনালে নেকি বা আপুনি নাজানিলে নেকি বা অংকিতা দত্তই আপোনাক অৱগত নকৰিলে নেকি যদি কৰিছিল আপুনি সেইটোৰ পৰা মৌনতা অৱলম্বন কৰিলে নে একাষৰীয়া হৈ থাকিলে এনেকুৱা ধৰণৰ বহু প্ৰশ্নৰ উত্তৰ কিন্তু আজি ভূপেন বৰাৰ পৰা জনাৰ অৱকাশ আছিল কিন্তু তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁ ক'লে যে তেওঁ এতিয়া টক শ্ব'লৈ নাহে তেওঁ এনেকুৱা ধৰণৰ অংশগ্ৰহণ নকৰে এনেকুৱা শ্ব'ত তেওঁ অন বিহাফ অফ ভূপেন বৰা তেওঁ এখন পেনেল গঠন কৰি দিছে আৰু সেই পেনেলটোৱে তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰিব গতিকে প্ৰশ্ন বহুখিনি থাকি যায় শান্তনু মহন্ত যে এনেকুৱা ধৰণৰ যদি পৰিস্থিতি চলি থাকে লবি কেন্দ্ৰিক ৰাজনীতি যদি চলি থাকে ইয়াৰ আগতেও ৰকিবুল হুছেইনৰ বিৰুদ্ধে অভিযোগ আছে যে এইগৰাকী অংকিতা দত্তৰ বিৰুদ্ধে তেওঁ ইয়াত লবি কেন্দ্ৰিক ৰাজনীতি কৰিছে যেতিয়া মহিলা কংগ্ৰেছৰ তেওঁ সভানেত্ৰী আছিলে তেতিয়াই তেওঁক আসনৰ পৰা আঁতৰ কৰা বহুখিনি ইয়াতে প্ৰৱণতা চলিছিলে বহুখিনি ৰাজনীতি চলিছে বুলি অভিযোগ আছে আৰু সেই অভিযোগবোৰ আজিৰ তাৰিখত এনেকুৱা ধৰণৰ ঘটনাৰ দ্বাৰা আৰু স্পষ্ট হৈছে নেকি সেয়া কিন্তু আজিৰ তাৰিখত প্ৰশ্নৰ বিষয় ধন্যবাদ জ্ঞাপন কৰিছোঁ নয়নজ্যোতি ভূঞা মই আহিম জয়প্ৰকাশ দাস ডাঙৰীয়াও আছে তেখেতেও উত্তৰ দিব প্ৰসংগখিনি উত্তৰ দিব কিন্তু ঠিক আছে লবি কেন্দ্ৰিক ৰাজনীতিৰ কথা কৰিছে ৰাজনীতিত লবি আছে প্ৰতিটো ৰাজনৈতিক দলতে হয়তো লবি আছে থাকিব পাৰে কিন্তু যেতিয়া নিৰ্যাতনৰ প্ৰসংগ আহে এগৰাকী নাৰীৰ সুৰক্ষাৰ প্ৰসংগটো আহে তেন্তে ৰাজনীতিৰ ঊৰ্ধত যোৱাটো প্ৰয়োজন যি নহ'লেও অংকিতা দত্ত অসমৰে জীয়ৰী বা অসমৰে এগৰাকী নেত্ৰী গতিকে অসমৰ এগৰাকী মহিলাৰ ওপৰত যদি যিকোনো উচ্চপদস্থ শীৰ্ষপদত থকা বিষয়াই নিৰ্যাতন চলাইছে শ্ৰীনিবাস হওক সেয়া বা অন্য হাইকমাণ্ড হওক
হাইকমাণ্ডৰ শীৰ্ষ নেতা হওক তেনে প্ৰেক্ষাপটত আমি আশা কৰোঁ যে অসমৰ যিসকল নেতা আছে যাক অভিভাৱক বুলি সাধাৰণ ৰাইজে ভাবে যুৱতী মহিলাই ভাবে সুৰক্ষা দিব বুলি সেইসকলে অন্তত মাত মাতিব পাৰে বা অনুসন্ধানৰ সপক্ষে মাত মাতিব পাৰে বাণিজ্যিক বিৰতিৰ পাছত মই পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ অংকিতা দত্ত প্ৰসংগত আমি কথা পাতি আছোঁ আইনী দিশসমূহ আমাক জনাব আমি আইনৰ ওচৰলৈকে আহিম শেষত আমি এই কথাটো জানিবলৈ চেষ্টা কৰিম যে এফআইআৰখনত আচলতে যিবোৰ অভিযোগ আছে অভিযোগৰ ভিত্তিত কি ধৰণৰ সেকশন থাকিব পাৰে কি ধৰণৰ ধাৰা আৰোপ হ'ব পাৰে আৰু বিষয়টো যদি তদন্ত হয় কিমান দূৰলৈকে যাব পাৰে কিন্তু তাৰ পূৰ্বে যেহেতু সমষ্টিত প্ৰতিক্ৰিয়া হৈছে ভৈৰৱ বুন্দাৰ ওচৰলৈকে গৈছোঁ অংকিতা দত্তৰ সমষ্টিত উপস্থিত আছে ভৈৰৱ বুন্দা আপোনাৰ ওচৰলৈকে আহিছোঁ সমষ্টিত প্ৰতিক্ৰিয়াটো কি অংকিতা দত্তই যিবোৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী নাৰীৰ ওপৰত অভিযোগ উত্থাপিত হৈছে সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছিল কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছিল যদিও বিধায়িকা হোৱা নাছিলে গতিকে সমষ্টিৰ প্ৰতিক্ৰিয়াটো কি কৈছে দেখা গৈছে যে ভূপেন বৰা দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন সকলোৰে যেন এটা নিমাতী কইনাৰ ভূমিকাত অৱতীৰ্ণ হৈছে আৰু তাকে লৈ পেলাই এটা বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অংকিতা দত্তৰ সমষ্টি আমগুৰিৰ কংগ্ৰেছ কৰ্মী আছে মই তেওঁলোকৰ পৰাই জানিব বিচাৰিম অকণমান উঠি দিয়ক কি ক'ব যে এটা অভিযোগ উত্থাপন হৈছে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে অংকিতা দত্ত এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তাৰপিছত দেখা গৈছে দেৱব্ৰত শইকীয়াৰ মুখত তলা ভূপেন বৰাৰ মুখত তলা ৰকিবুল হুছেইনৰ মুখত তলা গৌৰৱ গগৈৰ মুখত তলা এগৰাকী মহিলা নেত্ৰী যি সন্মুখৰ পৰা নেতৃত্ব দি আহিছিল আমগুৰিৰ দৰে এটা সন্মানীয় সমষ্টিৰ তেওঁ প্ৰতিনিধিত্ব কৰি আহিছে তেওঁ কংগ্ৰেছ দলৰ পৰা টিকট লৈ পেলাই তেওঁ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে গোটেই উজনি অসমৰ কংগ্ৰেছটো যুৱ সমাজক একত্ৰিত কৰাত যি অঞ্জন দত্তৰ জীয়ৰী অংকিতা দত্তৰ ভূমিকা অনবদ্য তাৰ পাছতো এনেকুৱা এটা গুৰুত্বপূৰ্ণ অভিযোগৰ পাছতো কিন্তু দলে যিটো সময়ত অংকিতা দত্তক সাহস দিব লাগিছিল প্ৰেৰণা দিব লাগিছিল সহায়ৰ হাত আগবঢ়াব লাগিছিল সকলোৱে যেন পশ্চাদমুখী এটা যাত্ৰা কৰিছে পলায়নবাদী এটা ভূমিকা গ্ৰহণ কৰিছে এগৰাকী কংগ্ৰেছ কৰ্মী হৈছে আমগুৰি সমষ্টিৰ কি ক'ব কি প্ৰতিক্ৰিয়া মই এগৰাকী আমগুৰি সমষ্টিৰ গৰিসাগৰ ব্লকৰ মহিলা সভানেত্ৰী হিচাপে মই এগৰাকী প্ৰথমতেই মই ক'ব খোজোঁ যে মই এগৰাকী নাৰী গতিকে মই কংগ্ৰেছ দলৰ যি কংগ্ৰেছ দলে যি নিমাতী আপুনি কৈছে যে যি নিমাত হৈ আছে সেইটোত মই কেতিয়াও সমৰ্থন নকৰোঁ কাৰণ নাৰী হিচাপে আমি ইয়াৰ সম্পূৰ্ণ অংকিতা দত্তই যি ৰাষ্ট্ৰীয় নেতা দুই যুৱ নেতাৰ ওপৰত যি অভিযোগ আনিছে সেই অভিযোগ যদি প্ৰকৃততে তেওঁ যি সঁচা সেই অভিযোগত আমি সঁচাকৈ দুখী আৰু ইয়াৰ কাৰণে আমি ভাবোঁ যে ইয়াৰ উচিত ন্যায় অংকিতাই পাব লাগে আৰু আমি নাৰী হিচাপে এই কথাষাৰ আমি কেতিয়াও মানি নলওঁ প্ৰথমতে আমি নাৰী তাৰ পাছতহে আমি কংগ্ৰেছী গতিকে মই ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰোঁ যে নাৰী হিচাপে তেওঁ আমাৰ অংকিতা দত্তই মানে সবল তেওঁ ইমান সবল নেতৃত্ব দিয়াৰ পাছতো তেওঁৰ পক্ষে যিটো মানে যি মানসিক নিৰ্যাতন দিছে সেই নিৰ্যাতনটো আমি মানি ল'ব নোৱাৰোঁ আৰু আমি ইয়াৰ উচিত ন্যায় বিচাৰোঁ মই আপুনি আছে মই পোনপ্ৰথমে কওঁ ছমাহ ধৰি এটা অভিযোগ যিটো হাইকমাণ্ডক কোৱা হৈছিল দলৰ মজিয়াত তেওঁক কোৱা হৈছিল তাৰপিছত কোনো ব্যৱস্থা নলোৱা তেওঁ সংবাদ মাধ্যমৰ আগত ক'ব লগা হ'ল মূল কথাটো হ'ল দেৱব্ৰত শইকীয়া তেওঁ এতিয়া নিমাতী কইনাৰ ভূমিকা লৈছে ৰকিবুল হুছেইনে পলায়ন কৰিছে কেমেৰাৰ ফালৰ পৰা ভূপেন বৰাৰ যিটো ভূমিকা হ'ব লাগিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে তেওঁৰ ভূমিকা শূন্য দেখা গৈছে গৌৰৱ গগৈ তেওঁ বিভিন্ন সময়ত মন্তব্য ৰাখে তেওঁ নিমাত ৰেকিবুদ্দিন আহমেদ নিমাত সকলোৱে যেন পলাইছে অংকিতাৰ কাষৰ পৰা এগৰাকী নেত্ৰীয়ে সন্মুখৰ পৰা নেতৃত্ব দিছিল যুৱ কংগ্ৰেছক সেইগৰাকী নেত্ৰীক এই মুহূৰ্তত দলৰ সকলোৱে সাহস আৰু প্ৰেৰণা দিব লাগিছিল থিয় দিব লাগিছিল যিটো অভিযোগ ওলাইছে গুৰুত্বপূৰ্ণ সেই অভিযোগৰ পাছতো অংকিতাক যেন একাষৰীয়া কৰাৰ প্ৰতিযোগিতা চলিছে লবিকেন্দ্ৰিক ৰাজনীতি চলিছে কি ক'ব এই মুহূৰ্তত আমগুৰিৰ এগৰাকী সক্ৰিয় আৰু প্ৰাক্তন জিলা পৰিষদৰ সদস্য হিচাপে আপুনি কি ক'ব মই প্ৰাক্তন জিলা পৰিষদৰ সদস্য লগতে বৰ্তমানো মই ব্লক কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক আচলতে কি এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আৰু যদি বুলিয়ে কৈছোঁ যদি এনেকুৱা এটা ঘটনা সঁচা হয় সেইটো খুব
দুখৰ বিষয় আমাৰ কাৰণে দুখৰ বিষয় আৰু এটা কথা কওঁ যদি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কোনোবাই যদি পলায়নবাদী ভূমিকাও যদি লৈছে কিন্তু আমি কংগ্ৰেছৰ যি আমগুৰি সমষ্টিৰ কংগ্ৰেছী আমগুৰি সমষ্টিৰ যিসকল কংগ্ৰেছৰ কৰ্মী নিষ্ঠাবান কৰ্মী বৰ কিন্তু কষ্টৰে আমগুৰি সমষ্টি আমি জীয়াই ৰাখিছোঁ আৰু অংকিতা দত্তই আপ্ৰাণ চেষ্টা কৰিছে বহুত কষ্ট কৰি আমগুৰি সমষ্টিক এই কংগ্ৰেছক মানে ইয়াত প্ৰতিষ্ঠিত কৰি আছে সেইকাৰণে আমি কওঁ যদি কোনোবা নেতৃত্বও নাই কিন্তু আমি সকলো অংকিতা দত্তৰ এই বিপদৰ সময়ত কিন্তু আমি লগত আছোঁ সেইকাৰণে আমি অংকিতাৰ বলিষ্ঠ ভূমিকাক আমি শলাগ লৈছোঁ আৰু এটা আশা কৰিম এতিয়াও আশা কৰিম যিহেতু আমি সকলোৱে কংগ্ৰেছক ভাল পাওঁ আৰু অংকিতা দত্তই এই মুহূৰ্তলৈকে কৈ আছে তেখেতেও কংগ্ৰেছক ভাল পায় সেইকাৰণে আমি আমাৰ নেতৃত্বৰ পৰা এটাই আশা কৰিম কথাটো সঁচা হওক মিছা হওক কিন্তু এটা ইয়াৰ তদন্ত এখন কৰিব লাগে ঠিক আছে একেই প্ৰসংগ উত্থাপিত হৈছে আমগুৰিৰ পৰাও সেই একেই প্ৰশ্ন বা সেই একেই প্ৰস্তাৱ আগবঢ়াইছে যে অন্ততঃ তদন্ত হওক তদন্ত হোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে তাত গাফিলতি নাই বা সেই ক্ষেত্ৰত কেন্দ্ৰীয় নেতৃত্বই প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই যাতে মাত মাতে সেয়া আশা কৰিছে মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা এ কে নাৰ্গিছ বাইদেউ আমাৰ লগত উপস্থিত আছে আমি তেখেতৰ ওচৰলৈকে আহিছোঁ যিবোৰ অভিযোগ এফআইআৰত দাখিল কৰা হৈছে আপুনি কিভাৱে এই অভিযোগ সমূহক লৈ কি ধাৰা সন্নিৱিষ্ট হ'ব পাৰে বা অনুসন্ধান প্ৰক্ৰিয়াটো কি ধৰণে হ'ব পাৰে আইনৰ দৃষ্টিৰে এই এফআইআৰখন যেতিয়া চোৱা গ'ল এই এজ পাৰ ডেট এফআইআৰ আপোনাৰ কেছটো থানাই কি হিচাপত ৰেজিষ্টাৰ্ড কৰিছে সেইটো এতিয়ালৈকে অৱগত নহয় গতিকে সেইকাৰণে এইটো ইয়াৰ যিখিনি কণ্টেণ্টছ আছে এজ পাৰ ডেট কণ্টেণ্টছ আপোনাৰ IPCৰ ছেকশ্যন 294 যিহেতু তেওঁ ইয়াতে কিছুমান স্লেং ৱৰ্ডছ ইউজ কৰা বুলি কৈছে ফৰ ডেট ছেকশ্যন 294 আহিব লাগে তাৰ কাৰণে আপোনাৰ পানিছমেণ্ট থাকিব 3 months অৰ উইথ ফাইন অৰ উইথ বোথ তো তাৰপিছত যিহেতু তেখেতক মানে modesty of outrage এটা আহিছে so for that section 354 আহিব লাগে তো এইটোৰ as per this section the assault and criminal force to women with intent to outrage her modesty so this is the non-bailable section even non-bailable though it is may extend to 2 years etu or with fine or both so etu non-bailable section eta ahibo etu jehetu tekete koise teo mane touch korise aru teketok harigwe bol proyog korise because of that reason 354 ahibo lage etu so etu eta non-bailable section thakile yar logot apnar ahibo lage 354A sexual harassment and punishment for sexual harassment so 354A subclause 4 making sexually colored marks shall be guilty of offense of sexual harassment so etu apunar bailable hoy to may extend to 1 year or with fine or both tar pisot yate jeto teketor intention to report koise jijon accused hoy teo Srinivas BV so teketor jitu intention ase teo intentionally sexist comments and using slang words with that intention to এইটোৰ ওপৰত বেছ কৰিলে আপোনাৰ 506 of IPC ইয়াত এড কৰিব পাৰে সো এজ পাৰ দিস সেকশন যদি এফআইআৰখন ৰেজিষ্টাৰ্ড হয় তেতিয়ালে তেওঁ যদি ইনফৰমেন্টে যদি এই কেছটো with evidence proof কৰিব পাৰে তেতিয়ালে ইয়াৰ পানিশমেন্ট দিব পাৰিব আৰু আমাৰ অনাৰেবল কোৰ্টে ইয়াৰ ওপৰত ডিসাইড কৰিব অন দা বেসিস অফ দা এভিডেন্সেস এতি ইয়াতে এটা লেকুনা মোৰ থাকা যেন লাগে আফটাৰ পেৰিজল অফ দিস এফআইআৰ তেখেতে যেহেতু কৈছে যে 6 months সৰ পৰা তেখেতক টৰ্চাৰ কৰি আছিল তো এই ঘটনাটো ইনিশিয়ালি মানে যিখিনি হৈছিল তাত 6 months কৈছে ডেট ওয়াইজ ডেসক্ৰিপশন ইজ নট mentioned in the FIR then subsequently what happened yate 25th March 2023 teketok hotel Mayfair Chhattisgarh so a that incident eta hoisile a 25th March or pra 2023 2000 March কিয় ইমান পলম অনুসন্ধান প্ৰক্ৰিয়াত খুলঙা এইখিনি বস্তু তেওঁ এফআইআৰত মেনশন নকৰিলে সেইখিনি মেনশন নকৰিলে টেকনিক্যালি সেই অসুবিধাটো আপুনি পাইছে এফআইআৰখন দিলে 19th of April so এই ডিলে খিনি তেওঁ ইয়াতে এফআইআৰখনত কেটো উল্লেখ নকৰিলে because of that reason হয়তো এইটো অলপ দুৰ্বল হ'ব পাৰে ঠিক আছে গতিকে আইনগত দৃষ্টিভংগীৰে এফআইআৰখন আমি ইতিমধ্যে বিশ্লেষণ কৰিছো শ্ৰমিক বাণিজ্যিক বিৰতি উভতি আহিম জেপি দাস ডাঙৰীয়া আছে উত্তৰ দিবলৈ
উভতি আহিছোঁ অনুষ্ঠানৰ শেষ অংশলৈ সময় কম আছে মই চমুকৈ যাব বিচাৰিম আমি এই প্ৰসংগ উত্থাপন কৰিছিলোঁ কোনে কোনে আজি পোনপটীয়া সম্প্ৰচাৰ দেৱব্ৰত শইকীয়া আমাৰ লগত আছে লাইভত আছে আমি ইতিমধ্যে গ্ৰাফিক্সত দেখুৱাইছোঁ কোন নাই ৰেকিবুদ্দিন আহমেদ এসময়ত যুৱ কংগ্ৰেছৰ নেতা আছিল অংকিতা দত্তৰ সতীৰ্থ অঞ্জন দত্ত জীৱিত অৱস্থাত থাকোঁতে সেই মুহূৰ্তত ৰেকিবুদ্দিন আহমেদ ঘনিষ্ঠ আছিল আৰু এই মুহূৰ্তত ৰেকিবুদ্দিন আহমেদৰ বাসগৃহত সাংবাদিক বিতুপন বৰা উপস্থিত আছে বিতুপন আপোনাৰ ওচৰলৈকে আহিছোঁ ৰেকিবুদ্দিন আহমেদৰ ভূমিকাটো কি বাসগৃহত উপস্থিত আছে আপুনি হয় শান্তনু মই সন্তোষ প্ৰথমে এটা কথা উল্লেখ কৰিব বিচাৰিম যিহেতু এক কথাত ক'বলৈ গ'লে এতিয়া ৰাজনৈতিক যিখন ক্ষেত্ৰ হওক বা জনসাধাৰণৰ মাজত এটা চৰ্চিত বিষয় হিচাপে গেলিছে নেকি এসময়ত যেহেতু যুৱ কংগ্ৰেছৰ সভানেত্ৰী থকা ডক্টৰ অংকিতা দত্তই যি ধৰণৰ এক বিস্ফোৰক যি অভিযোগ হাইকমাণ্ডৰ এগৰাকী নেতাৰ বিৰুদ্ধে আনিছে সেই বিষয়টোক লৈ এতিয়া বিশেষকৈ অসমৰ ৰাজনৈতিক যিখন ক্ষেত্ৰ সেই ক্ষেত্ৰখন এতিয়া চৰ্চিত বিষয় হিচাপে বিবেচিত হৈছে আৰু এনেধৰণৰ যিহেতু বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ পিছতো কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ কিন্তু যিহেতু বাঘা যি নেতা সেই বাঘা নেতাই কিন্তু বৰ্তমান সময়ত তেওঁলোকে সংবাদ মাধ্যমৰ আগত তেওঁলোকে মুখ খোলা নাই সেয়া লগা হ'লে সভাপতি ভূপেন বৰাই হওক সেয়া লগা হ'লে ৰকিবুল হুছেইনেই হওক সেয়া লগা হ'লে প্ৰদীপ বৰদলৈৰ নিচিনা বাঘা নেতাৰ কথা আমি ইতিমধ্যে ক'বলৈ ওলাইছোঁ আৰু মোৰ পিছফালে দেখিবলৈ পাইছে বৰ্তমান সময়ত যিহেতু বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এয়া বাসগৃহ তেওঁৰ লগত আমি ফোনযোগে বাৰম্বাৰ আমি তেওঁৰ লগত যোগাযোগ কৰিব চেষ্টা কৰিছিলোঁ কিন্তু তেওঁলোক কোনো ধৰণৰ ফোনৰ আৰু এইবাবে মই এইটো কথা কৈছোঁ যে যিটো সময়ত অংকিতা দত্তৰ পিতৃ অঞ্জন দত্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আছিল সেই সময়টোত কিন্তু অতি ঘনিষ্ঠ আছিল ৰেকিবুদ্দিন আহমেদ ঠিক আছে কিন্তু আজিও ৰেকিবুদ্দিন আহমেদে কোনো ধৰণৰ মতামত ব্যক্ত কৰাৰ পৰা বিৰত থাকিল আমি আপোনালোকক সেইসকল নেতাৰ বাসগৃহলৈকে লৈ গৈছোঁ সেইসকল নেতাৰ সৈতে যোগাযোগ চেষ্টা কৰি আছিলোঁ কিন্তু চাওক কোনে আচলতে এই বিষয়টোৰ ওপৰত মতামত দিয়াৰ পৰা বিৰত থাকিল ধন্যবাদ বিতুপন বৰা সময় যিহেতু কম আছিলে গতিকে আপুনি এই কথাটো স্পষ্ট কৰি দিছে যে ৰেকিবুদ্দিন আহমেদৰ ইমাত ৰেকিবুদ্দিন আহমেদে এই প্ৰসংগত কোনো ধৰণৰ মতামত আগ নবঢ়ালে জে পি ৰাজ ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ তাৰ পাছত মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ওচৰলৈকে যাম শেষৰটো মন্তব্যৰ বাবে আপোনাৰ ওচৰলৈকে আহিছোঁ প্ৰথম কথাটো হ'ল কি আপোনালোকে যিটো কথা কৈ আছে যে আমাৰ নেতাসকল নিমাত নহয় ভূপেন বৰা ডাঙৰীয়াই কণ্টিনিউৱাছলি এইটো ইছ্যুৰ ওপৰত যেতিয়াৰ পৰা গম পাইছে কেইবাবাৰো আপোনাৰ টিভি কৈ আছে আপুনি সুধিলে চমু কৰিলোঁ কেনেকৈ হ'ব আমাৰ আজি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছৰ 3জন নেতাক তেখেতৰ বক্তব্যটো ৰাখিবৰ কাৰণে এখন কমিটি বনাই দিছে মীৰা বৰঠাকুৰ মই সঞ্জু সেনেকৈ মই যিমান দূৰ জানো CLP ডাঙৰীয়াই MLA সকলৰ হৈ ক'ব যিহেতু গোটেই বক্তব্যটোত এজনে 4জন মানুহে ক'ব সেইকাৰণে চিৰিয়াছলি লৈছে কথাটো তাৰমানে যে অংকিতা দত্তৰ কথাটো যে ভালকৈ ক'বৰ কাৰণে আমি 4জনে লৈছোঁ কিন্তু এটা কথা মই আপোনালোকক কৈছোঁ যে আমাক যদি কথাটো কোৱা হৈছে যে মই এটা কথা কৈছোঁ যে ছমাহ বুলি কৈ থকা হৈছে ছমাহ ময়ো চাই আছোঁ কিন্তু ছমাহত মই আগতে কৈছোঁ যে মোৰ মহিলাৰ প্ৰতি পূৰা সন্মান আছে অংকিতা দত্তৰ প্ৰতি মই তাই ন্যায় পাওক মই বিচাৰিছোঁ ল উইল টেক ইট অন কোৰ্চ কিন্তু মোৰ ক'ৰবাত নহয় ক'ৰবাত সন্দেহ এটা হৈছে কেলৈ কৈছোঁ মই আপোনাক কৈ আছোঁ যে যোৱা 2022 চনৰ 7 নৱেম্বৰ তাৰিখে অংকিতা দত্ত ডাঙৰীয়ানে শ্ৰীনিবাসৰ ফটোখন লৈ বাৰ্থডে উইচ কৰিছিলে 7 নৱেম্বৰ 4 মাহো হোৱা নাই Happy birthday to the charismatic leader and a true inspiration for the youth of our country, Srinivas Bibi. You are the person who consistently leads Youth Congress towards success and many great dreams. I am wishing you many more great years of making great impacts, Srinivas IOC. তাৰমানে কংকিতা বাইদেৱে এই 3 মাহতে তেখেতক আকৌ এটা ভাল কথা কৈছে এইকাৰণে মই অলপ আপোনাৰ কৰবাত সন্দেহ থাকি গৈছে মই আৰু এটা কথা কৈছোঁ কিন্তু মই এইটো কৈছোঁ কিন্তু ল উইল টেক ইট অন কোৰ্চ ন্যায় তেখেতলোকক নিৰপেক্ষ সেইটো কৈছোঁ কিন্তু মই এটা আৰু কথা কৈ যাওঁ যে আমাৰ যে কংগ্ৰেছৰ তামুক নিমাত বুলি কৰিছে সেইটো নহয় সভাপতিয়ে আমাৰ 3জনক দায়িত্ব দিছে সেনেকৈ মই যিমান দূৰ জানো মই যিটো শুনিছোঁ CLP লিডাৰ হৈ দায়িত্ব দিছে ঠিক আছে ধন্যবাদ মই শেষৰটো মন্তব্য দেৱব্ৰত শইকীয়া ডাঙৰীয়া যদি আমাৰ লগত আছে আচ্ছা ঠিক আছে আমি তেখেতক নাপালোঁ যি কি নহওক তেখেতে আজি আমাৰ ইয়াতে উপস্থিত আছিল আৰু তেখেতে মতামত ব্যক্ত কৰিছে জে পি ৰাজ ডাঙৰীয়া উপস্থিত আছিল সভাপতিৰ হকে যেহেতু কৈছে যে সভাপতিয়ে দায়িত্ব অৰ্পণ কৰিছে 3-4গৰাকী ব্যক্তি তাৰ ভিতৰত জে পি ৰাজ ডাঙৰীয়াও আছে নিঃসন্দেহে যি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অংকিতা দত্তই প্ৰথমতেতো অসমবাসী হিচাপে সকলোৱে বিচাৰিব যে এই বিষয়টোৰ ওপৰত অন্ততঃ তদন্ত হওক অনুসন্ধান হওক সঁচা কি মিছা কি এই অভিযোগ সত্য নে অসত্য আৰু যদি সত্য অভিযোগ হয় তেতিয়াহ'লে ব্যৱস্থা গ্ৰহণ কৰা হওক তেনে প্ৰেক্ষাপটত আজি প্ৰশ্ন উত্থাপিত
হৈছিলে যে কংগ্ৰেছৰ যিটো ভূমিকা প্ৰদেশ কংগ্ৰেছৰ যিটো ভূমিকা সেই ভূমিকাক লৈ ৰাইজৰ যিবোৰ প্ৰশ্ন আছিল মনত আমি সেইবোৰে উত্থাপন কৰিবলৈ চেষ্টা কৰিছিলোঁ কাৰণ যিসকল নেতাৰ কথা আমি আজি উল্লেখ কৰিছিলোঁ সেইসকল নেতাৰ ওপৰত ভৰসা কৰি ৰাইজে ভোটদান কৰি নিজে নিৰাপদে থাকিব বিচাৰে আজি হবিয়াহৰ পৰা শান্তনু মহন্তে বিদায় লৈছোঁ ধন্যবাদ